নাৰী সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বৰপেটাৰ এগৰাকী মহিলাই। প্ৰায় 10 বছৰ কাল এখন মটৰ পাৰ্টছৰ দোকান সফলভাৱে চলাই নিয়াৰ পিছত তেওঁ আৰম্ভ কৰিছে এখন ফাষ্ট ফুডৰ দোকান। কোন এই মহিলাগৰাকী? আহক আপোনালোকক চিনাকি কৰাই দিওঁ এই বিশেষ প্ৰতিবেদনত। কঠোৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ বলত স্বাৱলম্বিতাৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে বৰপেটাৰ দৰংকুছিৰ ধীৰাশ্ৰী দাস নামৰ এগৰাকী উদ্যমী মহিলাই। 2014 চনত তেওঁ স্বামী দয়াময় দাসে আৰম্ভ কৰা মটৰ পাৰ্টছৰ দোকানৰ জৰিয়তে ব্যৱসায়িক জীৱন আৰম্ভ কৰে ধীৰাশ্ৰীয়ে। শিক্ষিতা মহিলা ধীৰাশ্ৰীয়ে স্বামীৰ সহযোগত অতি কম সময়ৰ ভিতৰতে 4চকীয়া বাহনৰ যন্ত্ৰাংশৰ বিষয়ে সম্পূৰ্ণ জ্ঞান আহৰণ কৰি ব্যৱসায়িক সফলতা লাভ কৰে। এটি শিশু সন্তানৰ মাতৃ হিচাপে শিশুটোক ডাঙৰ দীঘল কৰাৰ লগতে ঘৰুৱা কাম কাজৰ মাজতো তেওঁ ব্যৱসায়িক যাত্ৰা অব্যাহত ৰাখিছে। এসপ্তাহলৈকে আমাৰ দোকানত বিক্ৰীয়ে হোৱা নাছিল, কিন্তু হয় প্ৰথম অৱস্থাত। তাৰপিছত মই হাৰ মানা নাছিলোঁ। মোৰ হাজবেণ্ডেও কৈছিল যে নাই, কৰি থাকিলে হৈ যাব, আৰু বিভিন্ন লোকেও কৈছিল আৰম্ভ কৰিছা যেতিয়া হৈ যাব। আৰু তেনেকৈ সেই উৎসাহেৰে আগবাঢ়ি আজি এই পৰ্যায় পাইছোঁ। এতিয়া যথেষ্টখিনি ধৰক বহুতে চিনি পায়, আৰু ধৰক মোৰ এটা আইডেণ্টিটি, মই এটা পৰিচয় পাইছোঁ এই দোকানখনেৰে। এতিয়া সকলোৱে ধৰক মেক্সিমাম মোক বাইদেউৰ দোকান বুলিয়ে কয়। 10 বছৰ ধৰি মটৰ পাৰ্টছৰ ব্যৱসায় সফলতাৰে পৰিচালনা কৰাৰ পিছত 6 মাহ পূৰ্বে তেওঁ এখন ফাষ্ট ফুডৰ দোকান মুকলি কৰে। এই প্ৰতিষ্ঠানত বৰ্তমান 5 গৰাকী লোকে কৰ্মসংস্থাপন লাভ কৰিছে। ইপিনে ভৱিষ্যতে এখন ফুড কাৰ্ট স্থাপনৰ পৰিকল্পনাও হাতত লৈছে উদ্যমী মহিলাগৰাকীয়ে। এইখন মই নতুনকৈ এখন ফাষ্ট ফুড আৰম্ভ কৰিছোঁ। মোৰ ইচ্ছা আছিল আগৰ পৰা, মানে বনায়ো ভাল পাইছিলোঁ। এতিয়া ল'ৰাজন সৰু আছিল, এতিয়া ই বুজিব পৰা হ'ল, 9 বছৰ বয়স তাৰ, আৰু এতিয়া 6 মাহ হ'ল দোকান এখন আৰম্ভ কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাৰ পৰা অনুপ্ৰেৰণা লাভ কৰা ধীৰাশ্ৰীয়ে জনায় যে চৰকাৰে যদি তেওঁক কিছু মাটি লিজত প্ৰদান কৰে তেন্তে তেওঁ আন এটা ব্যৱসায় আৰম্ভ কৰি আন 5-6জনক কৰ্মসংস্থাপন দিয়াৰ লক্ষ্য লোৱাৰ লগতে ভৱিষ্যতে এগৰাকী সফল মহিলা উদ্যোগী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ সপোন পুহি ৰাখিছে। হয়, ভৱিষ্যত পৰিকল্পনা মোৰ ফাষ্টফুডক লৈও আছে আৰু মটৰ পাৰ্টছৰ দোকানলৈও আছে। এতিয়া ধৰক ফাষ্টফুডৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে মই আৰু এখন নতুনকৈ ফুড ট্ৰেইলৰ বনাব দিছোঁ, মানে যেনেকৈ তাৰ ফলত যাতে আৰু 3জন তাতে এংগেজ কৰিব পাৰোঁ। বৰপেটাৰ পৰা জিলিয়াছ দাস ৰিপৰ্ট, লোকেল 18।